অসমীয়া বাপুতি সাহোন মাঘ বিহুৰ আজি উৰুকা। উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে মাছৰ বজাৰসমূহত গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। নগাঁও জিলাৰ বটদ্ৰৰ ঐতিহাসিক শান্তিজান বজাৰ হৈছে জিলাখনৰ এখন উল্লেখযোগ্য বজাৰ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ শান্তিজান বজাৰৰ পৰা মাছসমূহ ৰপ্তানি কৰা হয়। মাঘ বিহু উপলক্ষে শান্তিজান বজাৰত এতিয়া গ্ৰাহকৰ ভিৰ। বেপাৰ ইমান ভাল নহয়, মানুহে দাম খালি কম কয়। চৰকাৰে যিটো দাম বান্ধি দিছে সেই দামত বিক্ৰী কৰিব পাৰিব নেকি? সেইটো দামত বেচিলে মানে আমি মাছ বেচিব নোৱাৰিম। উৰুকাত মানুহে মাছ খাব নোৱাৰিব। তেতিয়াহ'লে বহুত উখত কিনি আনিছো আমি, ৰেট বহুত বেছি দি কিনা। পাইকাৰী বজাৰ কেনেকৈ হৈছে? পাইকাৰী বজাৰ বহুত দামত বিক্ৰী হৈছে। পাইকাৰী চিতল কেনেকৈ কিনিছে? চিতল এইটো আপোনাৰ 850কে কিনিয়ে আনিছো আমি। কিমান কেজি আছে? 4 কেজি 5 কেজি। আৰু বৰালি? বৰালি আপোনাৰ 7 কেজি ওজন। এইটো আমি 1400কে কিনি আনিছো কেজি। এইটো মানে আমাৰ এইটো মাৰ্কেটত হাইছ আছে, সবতকে ডাঙৰ এইটো। কেনেকুৱা দামত বিক্ৰী কৰিব? এইটো এতিয়া 1500 বেচিম বুলি ভাবি আছো। এতিয়া মানুহে দাম নিদিয়ে, 1200 টকা কয়। আমি কিনি আনিছো 1400 টকা কেজি কিনি আনিছো। মাছটো চাইছে নহয় কিমান ডাঙৰ মাছ। ইমান ডাঙৰ মাছ যদি মাছৰ যদি মূল্যটো ঠিকমতে নিদিয়ে কেনেকে বেচিম আমি কওকচোন। আপোনালোকে বহুত বেছি দামত কিনি আনিব লগা বহুত বেছি দামত কিনিব লগা হৈছে। মানে বহুত দূৰৰ পৰা বেপাৰী আহিছে যে সিহঁতৰ কাৰণে আমি চাপি। বটদ্ৰৱাৰ পৰা টমিজুদ্দিনৰ প্ৰতিবেদন, এনিভাৰত 24।